নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ নিৰ্বাচনত পৰাজয়ৰ পাছতে মক্কালৈ উৰা মাৰিব এতিয়া বদৰুদ্দিন আজমল ইতিমধ্যে হজৰ পৰা উভতি অহাৰ পাছতে ৰাজ্যত উন্নয়নমূলক কাম-কাজ কৰিব বুলি তেওঁ মন্তব্য কৰিছে তেওঁ বিদ্যালয় লগতে স্বাস্থ্য কেন্দ্ৰ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত নিৰ্বাচনৰ পাছত এবাৰ মক্কালৈ উৰা মাৰিব মৌলানা বদৰুদ্দিন আজমল হজৰ পৰা অহাৰ পিছতে উন্নয়নমূলক কামত লাগিব পূৰ্বৰ সাংসদগৰাকীয়ে আল্লাই বিচাৰিলে নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয় উন্নত চিকিৎসালয় বুলি তেওঁ মন্তব্য কৰিছে লগতে তেওঁ কৈছে যে চৰ চাপৰিৰ গৰাখহনীয়াৰ সমস্যাও নাইকিয়া কৰাৰ চেষ্টা কৰিম শিক্ষাৰ ক্ষেত্ৰত মই প্ৰতিদিনেই কাম কৰি যাম এইবাৰ মোৰ শিক্ষানুষ্ঠানৰ পৰা 550ৰো অধিক শিক্ষাৰ্থীয়ে মেডিকেলত স্থান পাইছে তেওঁ উল্লেখ কৰিছে লগতে তেওঁ কৈছে যে ধুবুৰীৰ পৰা 60 জনে মেডিকেলত স্থান পাইছে যেটো ধুবুৰীত পৰাজয় হৈছে এবাৰ বদৰুদ্দিন আজমল আৰু বিজয় হৈছে ৰকিবুল হুছেইন কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে তেওঁ ফেচবুক লাইভত এই মন্তব্য প্ৰকাশ কৰিছে নিৰ্বাচনত পৰাজয়ৰ পিছতে মক্কালৈ উৰা মাৰিব মৌলানা বদৰুদ্দিন আজমলে দেওবাৰে তেওঁ উৰা মাৰিব মক্কালৈ আৰু হজৰ পৰা উভতি অহাৰ পাছতে তেওঁ উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰিব ৰাজ্যত এনেদৰে তেওঁ মন্তব্য কৰিছে বিশ্ববিদ্যালয় চিকিৎসালয় পুনৰ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰিব বুলি তেওঁ উল্লেখ কৰিছে দেওবাৰে মুম্বাইৰ পৰা মক্কালৈ ৰাওনা হ'ব বদৰুদ্দিন আজমল হজৰ পৰা অহাৰ পিছতে উন্নয়নমূলক কামত লাগিব পূৰ্বৰ সাংসদগৰাকী তেওঁ কৈছে যে আল্লাই বিচাৰিলে ধুবুৰীত নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয় আল্লাই বিচাৰিলে ধুবুৰীত নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয় লগতে ধুবুৰী বৰপেটাত নিৰ্মাণ কৰা হ'ব উন্নত চিকিৎসালয় চৰ চাপৰিৰ গৰাখহনীয়াৰ সমস্যাও নাইকিয়া কৰাৰ চেষ্টা কৰিম বুলি তেওঁ উল্লেখ কৰিছে শিক্ষাৰ ক্ষেত্ৰত মই প্ৰতিদিনেই কাম কৰি যাম বুলি তেওঁ উল্লেখ কৰিছে লগতে তেওঁ কৈছে যে এইবাৰ মোৰ শিক্ষানুষ্ঠানৰ পৰা 550ৰো অধিক শিক্ষাৰ্থীয়ে মেডিকেলত স্থান পাইছে ধুবুৰীৰ পৰা 60 জনে মেডিকেলত স্থান পাইছে নিৰ্বাচনত শোচনীয়ভাৱে তেওঁ পৰাজয়ৰ পিছতে মক্কালৈ মৌলানা বদৰুদ্দিন আজমল আৰু দেওবাৰে তেওঁ মুম্বাইৰ পৰা মক্কালৈ উৰা মাৰিব এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম মানে এইটোৰ কাৰণে আমাৰ এই ইলেকশ্যনত আমাৰ যিসকলে নগাঁও ধুবুৰী কৰিমগঞ্জত আমাৰ ইউডিএফক ভোট দিছে যিসকলে দিয়া নাই মই সবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছো জৰুৰ আমাৰ ত্ৰুটি আছিল আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে এইটো কৰিব পাৰা নাই এইটো কাৰণে আপোনালোকে আমাক যে পলিটিক্যাল মাত এতিয়া নামাতাটোই ভাল মই হজত গৈ আছো ইনশাআল্লাহ দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম আপোনালোকে মোৰ কাৰণে দোৱা কৰিব মই আপোনালোকৰ কাৰণে দোৱা কৰিম আৰু ইনশাআল্লাহ হজৰ পৰা আহাৰ পিছত আল্লাহৰ যদি মেহৰবানী হয় মোৰ হাতত যিমান কাম আমি লৈছিলো এইটো মই আৰম্ভ কৰিম ইনশাআল্লাহ বৰপেটাৰ যিমান ব্ৰিজ লাগে ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে এইটো 1 বছৰৰ ভিতৰত ইনশাআল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় মই এইটো আনাৰ চেষ্টা কৰিম আর আমার এটা ধুবুৰীত আহাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমসে কম 100 বেডৰ ইয়াৰ আমি প্ৰগ্ৰাম লৈছো বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম এটো লাহে লাহে 200-300 বেড লৈকে যাব এইটোত মই কাম কৰিম ফ্লাড আৰু ইৰোশনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল যিমান মই চেষ্টা কৰিছো পাৰিছো যিমান হোৱা নাই এইটোৰ কাৰণে মই দোৱা কৰিম আৰু আহাৰ পিছত আমি লাগিম আর ইনশাআল্লাহ আপোনালোকৰ জানি খুশি হ'ব কালি আমাৰ সুপার 40 রিপোর্ট ওলাইছে আর সুপার 40 মেডিকেলত আমাৰ মোর দেন 550ৰ ওপৰত ল'ৰা ছোৱালী আমাৰ এন্ট্ৰেন্স পাইছে এডমিশন পাইব ইনশাআল্লাহ এইটোৰ ভিতৰত কমসে কম 60 জন অনলি আমাৰ ধুবুৰী ডিস্ট্ৰিক্টত থাকিব ধুবুৰী মোৰ সমষ্টি থাকিব দোয়া কৰিব যে অহা দিনত ইনশাআল্লাহ অহা বৰস কমসে কম 100 হোক তাৰপিছত আৰু বেছি হোক এইটো আমাৰ যেটো আমাৰ এডুকেশনৰ যাত্ৰা আছে এইটো আমাৰ চালু থাকিব হস্পিটেলৰ কাম আমি কৰি থাকিম ৰাস্তা ঘাট